কাকজান গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি কাকজান যুৱ সংঘই স্মাৰকপত্ৰ প্ৰদান কৰিছিল জিলা উপায়ুক্তক। বৃহস্পতিবাৰে তিনিচুকীয়া জিলা পৰিষদৰ অতিৰিক্ত কাৰ্যবাহী সদস্য অসীম শৰ্মাৰ কাকপথাৰ আঞ্চলিক পঞ্চায়তে নিৰ্মাণ কৰা দুটাকৈ আঁচনি পৰিদৰ্শন কৰাৰ পিছতেই অকপতে স্বীকাৰ কৰে অতিৰিক্ত কাৰ্যবাহী সদস্য অসীম শৰ্মাই অনিয়মৰ কথা। 6 লাখ টকাৰে নিৰ্মাণ কৰা পথছোৱাত মাত্ৰ 4 গাড়ী শিল চেণ্ড গ্ৰেভেল পেলাই ধন উলিয়াই লোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ পৰা প্ৰায় 5 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া বজাৰ গৃহ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলি মৰাণে চৰকাৰী মাটিত নিৰ্মাণ নকৰি পদবীৰ ব্যৱহাৰ কৰি নিজা মাটিত নিৰ্মাণ কৰাৰ অভিযোগ। কাকজান গাঁও পঞ্চায়তৰ সভাপতি ঋতু তাঁতীয়ে তৃতীয় পক্ষই সমগ্ৰ বিষয়টো ৰাজনৈতিক কৰা বুলি অভিযোগ কৰিছে। অকল কাকপথাৰ আঞ্চলিক পঞ্চায়তে নহয়, কাকজান পঞ্চায়ততো দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইলেকশ্যন বতৰ বহুত অভাৱ অভিযোগ আহিব, বহুত ৰকমৰ মানে অভাৱ আহিব আৰু মানে ইয়াত দ্বিতীয় পক্ষ তৃতীয় পক্ষ সোমাই ইয়াত ৰাজনীতি কৰিব বিচাৰিব। মই তৃতীয় পক্ষ সোমাইছে বুলি আপুনি মই কৈছোঁ, ইয়াত ৰাজনীতি হৈছে, মানে ইয়াত দুৰ্নীতি হোৱা নাই, ইয়াত ৰাজনীতি হৈছে। আৰু মই শুনিব মই আপোনালোকৰ এটা মই জবাব দিম। মই যদি পইচা খাইছোঁ, ঋতু তাঁতী যদি পইচা খাইছে, এটা জবাব দিম। মই এটা জবাব দিম। মানে এতিয়া ৰাইজে যিটো অভিযোগ কৰিছে সেইটো মানে মই চৰকাৰী মাটি চাইছিলোঁ, ক'তো নাই। আমাৰ স্কিমবিলাকতো জিলা পৰিলে পঠিয়াবই লাগে, গোটেই 15টা পঞ্চায়ত। মই এনেই নামটো দি পঠালোঁ, কিন্তু মই এতিয়া অলপ পইচা আনি বনাইছিলোঁ, কিন্তু এতিয়া সদ্যহতে মই আজি 3-4 মাহ হৈ গ'ল সেইটো মই মানে পইচা নাই লোৱা আৰু পইচাটো তাত সোমাই আছে। মোৰ নিজৰ পইচাই মই বনাইছোঁ। তেতিয়া দান দিব লাগেতো, দান দি কিনে এইটো মানে দোকানটো যোনে চলাব সেইটো মানে আমাৰ ব্লকৰ ফাণ্ডলৈ যায়। যোনে দোকান দিব সেই ইণ্টাৰেষ্টটো দিব লাগে। চৰকাৰী মাটিত হ'ব লাগে, সেইটো হয়, কিন্তু মানে মাটি তেনেকৈ নাই আছিলে। মই মোৰ আপুনি নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।